मन लागे सोली आहे मन लागे सोली आहे ब्रह्मार नाम विनी मोर पुत्र नारदर कुसक्रांतते परि लक्ष्मीए एके भयंकर दैत्यरे सृष्टि करेছে পিতা আর তাকুতই জানার কথা সেই দৈত্যই তোকে বিয়া দিন বলে লক্ষ্মীয়ে প্রতিজ্ঞা করেছে দৈত্য রাজকে আর সেই দৈত্যই তোকে বিচারি এতিয়া এই বলে আহিব লাগিছে মন তোমার বড় চিন্তা হয়েছে সেই গুণাগুলোর দৈত্যকে দেখিলে মোর ভয়তে হাত ভরে লুকায় নাই পিতা লক্ষ্মী মোৰ পৰা কিয় মিথ্যা ভাবিবলৈ কৈছে মইতো লক্ষ্মী কোনো দুখ কৰা নাছিলো লক্ষ্মী এনে কুকাৰ্য দেখি কৃষ্ণ কিদৰে কৰিছে সমৰ্থ নহয় বিষ্ণু এই বিষয়ে একো গমকেই নাপায় আমি তিনিওৱে নৱদ্বাৰৰ বিষয়ে দুখুতে আলোচনা কৰি আছিলো এতিয়া বিষ্ণু তাৰ বিষয়ে আলোচনা কৰিবলৈ লক্ষ্মী ওচৰলৈ গৈছে লক্ষ্মী মোৰ পৰা যি ঘৃণৰে কাৰ্যত লিপ্ত হৈ মই কিন্তু সহ্য কৰি নাথাকিম মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ স্বাভাৱিক লক্ষ্মীয়ে মোৰ বুকুলৈ যি কাৰ্যমকে নিক্ষেপ কৰিছে সেই কাৰ্যে মই লক্ষ্মীৰ বুকুলৈ উভতাই পঠাওঁ আৰু তেতিয়াই লক্ষ্মীয়ে বুজিব এই পৃথিৱীৰ লক্ষ্মী শাস্ত্ৰনে এইবোৰ কৰিবলৈ আৰু অলপ সময় নাই দৈত্যই তোকে বিবাহ কৰাৰ লগতে মোৰ সমস্ত জ্ঞানৰ ভাণ্ডাৰ হৰণ কৰি লৈ যাব আপুনি মোৰ কাৰণে চিন্তিত নহ'ব আপুনি বলক দৈত্যই মোক হৰণ কৰিব নোৱাৰে তাৰ ব্যৱস্থা মই নিজেই কৰিম কিন্তু তোৰ বাবে মোৰ বৰ চিন্তা আছে মই আহিলো এইবাৰ সাৱধান মই লক্ষ্মী বিষ্ণু পত্নী বুলি গৰ্ভতে ধৰ্ম কাৰ্য পাহৰি গৈছা দৈত্যৰ মোক বিয়াৰ পশ্চাতে এই জগত পাতি ওচৰত মোক হেৰফেৰ কৰাইছা কিন্তু সৰস্বতী মা বুদ্ধিহীনা নাৰী নহয় চাহবাৰু তুমি মোক দৈত্যলৈ কিদৰে বিয়া দিয়া সৰস্বতী
চলিব চৈত্যপতি মই ভতুলি দক্ষিণী একোটাই নহয় লক্ষ্মী হয় দক্ষিণ ওই খরচ চৈত্যপতি জগদত্ত এই সুন্দরী বলি খরচের সরস্বতী মোর বিশ্বাস নহয় চৈত্যপতি আপোনাৰ মাতৃয়ে বিশ্বাস কৰিছে এই ভূমণ্ডলৰ সৰস্বতী বুলি অইন কইনা কোনো নাই এই ফুলকা সৰস্বতী যদি আপুনি গ্ৰহণ কৰে মই নিশ্চয় সুৰক্ষা হওঁ গ্ৰহণ কৰক মন্ত্রীকে ব্যবহার করিব নোৱাৰো বিকল প্রতারণা করছে মন্ত্রীর চলে বই যাবই লাগিব মন্ত্রী এবার সাবধান হওয়া লক্ষ্মী তুমি মোৰ বুকুলৈ যি পত্ৰ মুখে নিক্ষেপ কৰিছিলা সেই পথে মই তোমাৰ বুকুলৈ ঘূৰাই পঠাইছো চাবৰ তুমি কেনেকৈ ৰক্ষা পোৱা